নমস্কাৰ সকলোকে, মই প্ৰাচুৰ্য। সকলোকে জে.এন.ভি গাইডলৈ স্বাগতম জনাইছোঁ। সদায় থিয় হৈ এইটো ভিডিঅ' বনাই থাকোঁ, আজি অলপমান বহি ল'লোঁ। পৰীক্ষালৈ মাজত আছে আমাৰ ২ দিন। আজি মই অলপমান কেইদিনমানৰ পৰা এটা মেছেজ বা গাৰ্জেনসকললৈ এটা স্পেচিয়েল ভিডিঅ' বনামকৈ ভাবি আছিলোঁ, কাৰণ খালি সময় বা মিলাব পৰা নাছিলোঁ। আজি ভিডিঅ' এটা বনাইছোঁ। ৩-৪ মিনিট বা ৫ মিনিট সময় ল'ম আপোনালোকৰ, ভালকৈ চাব ভিডিঅ'টো। তো বিশেষকৈ মই অভিভাৱক গাৰ্জেনসকলক মই এই ভিডিঅ'টো ক'ব বিচাৰিছোঁ। কোনোবা ষ্টুডেণ্টে যদি চাই আছা, মা-দেউতাক দেখাবা তোমালোকে। তো এতিয়া ক'ব গ'লে পৰীক্ষালৈ আছে আমাৰ মাজত ২ দিন। ১১ তাৰিখটো ধৰিছোঁ বাৰু মই, ১২ তাৰিখ ধৰিছোঁ। ১১-১২ আমাৰ ২ দিন আছে সময়। তো ইয়াতে কিছুমান বস্তু মই পৰীক্ষাৰ বাহিৰেও কিছুমান দুটামান মই কথা ক'ম। আমি বৰ্তমান যোৱা ৭ তাৰিখে যোৰহাটত আৰু বাইহাটা চাৰিআলিত আমি এটা 100 মাৰ্কছৰ টেষ্ট পাতিছিলোঁ, য'ত আমাৰ প্ৰায় ২০৩ জনমান ছাত্ৰ-ছাত্ৰীয়ে দুইটা জেগাতে আমাৰ পাৰ্টিচিপেট বা পৰীক্ষা দিলে। ভাল লাগিলে ল'ৰা-ছোৱালী ষ্টুডেণ্টসকলক লগ পাই পেলাই তাত। বহুত কষ্টৰে পঢ়ি আছে, বহুত কষ্ট কৰি আছে ষ্টুডেণ্টসকলে। আপোনালোকেও সাংঘাতিক কষ্ট কৰি আছে। দুটা জেগাতে মই এটা বস্তু লক্ষ্য কৰিলোঁ আমি। আমাৰ বাইহাটা চাৰিআলিত ঋতুস্মিতা মেম গৈছিলে, ৰাহুল ছাৰ, অংকুৰ ছাৰ এনেকুৱাকৈ গৈছিলে। তো আৰু যোৰহাটত মোৰ আৰু মোৰ লগৰ এজন গৈছিলে, যোৰহাটৰে হয়। মই বন্ধুজনৰ ঘৰতে আছিলোঁ, তাক লৈ গৈছিলোঁ। তো আমি গোটেইকেইজনে পিছতকৈ আলোচনা কৰিছোঁ, এটা বস্তু দেখিলোঁ। ধৈৰ্য নামৰ বস্তুটো আমাৰ একেবাৰে নাই। এতিয়া গাৰ্জেনৰো নাই, মাক-দেউতাকৰো নাই আপোনালোকৰ, আৰু লগতে ছাত্ৰ-ছাত্ৰী ষ্টুডেণ্টৰো একদমেই নাই ধৈৰ্য নামৰ বস্তুটো এতিয়া। আমি যোৰহাটত টেষ্টটো পাতিবলৈ আমি প্ৰায় 10টা বজাৰ আগে গৈ পাইছোঁগৈ। চকী, টেবুল, বেঞ্চ-চেঞ্চখিনি ঠিক কৰিলোঁ, ছাত্ৰ-ছাত্ৰীক বহালোঁ। তাৰপিছত বাইহাটা চাৰিআলিত বাৰু ৰুমটো খোলা নাছিলে, তেনেকৈ 10টা 10 এনেকৈ মানে খুলিলে। তাৰপিছত বাইহাটা চাৰিআলিটো 10:30 ষ্টুডেণ্টখিনি বহাই মেলি আৰম্ভ কৰা গ'ল, আৰু যোৰহাটতো আমি টেষ্টখিনি পাতিলোঁ। তো তাৰপিছত আমি এটা বস্তু লক্ষ্য কৰিছোঁ, টেষ্টখিনি পাতোঁতে ষ্টুডেণ্টে খুব আধা ঘণ্টা 40 মিনিটতে কিছুমান ষ্টুডেণ্টৰ হৈ গৈছে। তাৰপিছত কিছুমান ষ্টুডেণ্টৰ 1 ঘণ্টাত হৈছে, কিছুমান ষ্টুডেণ্টৰ 1 ঘণ্টা 10 মিনিট, প্ৰায় 80% ছাত্ৰ-ছাত্ৰী 1 ঘণ্টা 15 মিনিটৰ ভিতৰত, 1.5 ঘণ্টাৰ ভিতৰত 90% ছাত্ৰ-ছাত্ৰী হৈ গৈছেগৈ। কেইজনমান ষ্টুডেণ্ট আছে, সেই তাহাঁতৰ বাৰু 2 ঘণ্টা সময় ব্যৱহাৰ কৰিছে ভালকৈ আৰু। তো ইয়াতে এটা বস্তু দেখা যায় যে ছাত্ৰ-ছাত্ৰীসকলৰ ধৈৰ্যটো একেবাৰে নাই, যে কি চলি আছে, কি নাই চলা, বস্তুখিনি তোমালোকে ভালকৈ চাব লাগিব। আপোনালোকৰ ল'ৰা-ছোৱালীৰ বস্তুখিনি কিছুমানে চোৱা নাই একেবাৰে। এনেই OMRCটো ওপৰে ওপৰে ফিল আপ কৰি দিছে, যিটো কাৰণত কিছুমান ভুল কৰিব নলগীয়া প্ৰশ্ন, কুৱেশ্যন ভুল কৰি দিছে। এতিয়া পৰীক্ষাত কিন্তু এনেকুৱা হ'লে নহ'ব। এতিয়া আমাৰ যিখিনি টেষ্ট পাতি থাকোঁ অনলাইন, আমাৰ টেষ্টটোতো আমি নিজেও দেখিছোঁ যে ষ্টুডেণ্টৰ 1 ঘণ্টা হৈ কিনে পেপাৰখন আমি দিওঁহে, ছাৰ লিংক দিয়ক, ছাৰ তমুক দিয়ক, ছাৰ এইটো দিয়ক, একদম চেও-বাখৰ লগাই দিয়ে। 1 ঘণ্টাত হৈ গ'ল নে ছাৰ? হৈ গ'ল কৰা বোলে মোৰ। তাৰপিছত পিছতকৈ দেখা যায় যে যিখিনি ভুল কৰিব নলগীয়া বস্তু সেইখিনি ভুল কৰি দিয়ে। তো সেইকাৰণে মই সেইটো অনুৰোধ কৰিছোঁ তোমালোকক বা গাৰ্জেনসকলক কৈছোঁ, আপোনালোকে অলপ বুজাব, যাতে পৰীক্ষাত 2 ঘণ্টা সময় ভালকৈ ব্যৱহাৰ কৰে। আৰু ইয়াৰ পিছতে এটা বস্তু দেখিছোঁ, অফলাইন টেষ্টত আমি পৰীক্ষা দিয়া হোৱাৰ পিছত আমি আনচাৰখিনি চেক কৰি লগালগ দিম বুলি ভাবিলোঁ, খালি চেক কৰিব নোৱাৰিলোঁ। বাইহাটা চাৰিআলিটো একে, খুব সময় লাগিলে আমাৰ। এতিয়া গাৰ্জেনসকলক মই সেইটোৱে কৈছোঁ যে আপোনালোকে ইমান কষ্ট কৰি ৰাতিপুৱা আহিছে, আমিও কষ্ট কৰি গৈছোঁ আপোনালোকৰ কাৰণে, ভালকৈ বহি পেলাই 2-এষাৰমান কথা পাতিম বুলি ৰৈছিলোঁ। তাৰপিছত দেখিছোঁ যে ছাৰ আমি যাব লাগে, ছাৰ অমুক আছে, তমুক আছে, তমুক আছে, ই আছে, ও আছে, ধেৰ খুৱাব লাগে, ই কৰিব লাগে, ঠিকে আছে, যাব লাগে, ময়ো বুজিছোঁ, ময়ো আহিব লাগে। মই আপোনাৰ 3টামান বজাত লগালগ টেষ্ট চেক কৰিছোঁ, 2:30 বজাত, 3টা বজাত বাছত উঠিছোঁ, লগালগ নাকে মুখে খাই ভৰাই মেলি উঠিছোঁ। তাৰপিছতো মই 1টা বজাতো গুচি আহিব পাৰিলোঁ হয়, তাৰ পৰা অহা নাই। মই 2:30 বজাত আহিছোঁ, 12:30 বজাত পৰীক্ষা শেষ হৈছে, 2:30 বজাত আহিছোঁ মই। 3টা বজাত লগালগ আকৌ বাছ মোৰ যোৰহাটৰ পৰা গুৱাহাটী। অলপ আপোনালোকৰ ধৈৰ্যটো বা ছাত্ৰ-ছাত্ৰীসকলৰ ধৈৰ্যটো তাত মই একদম কম দেখিছোঁ। বাইহাটা চাৰিআলিটো একেই কাহিনী বাৰু ক'ব গ'লে। আপোনালোকে ইমান কষ্ট কৰি আহিছে, আমিও কষ্ট কৰি গৈছোঁ, অলপ বহোঁ, কথা পাতোঁ, ভালকৈ বস্তুখিনি আলোচনা কৰোঁ, নাই সেইটো বস্তু। অমুক-তমুক দৌৰা-দৌৰি, চেও-বাখৰ, ষ্টুডেণ্টৰ চেও-বাখৰ, গাৰ্জেনৰ চেও-বাখৰ। তো সেইকাৰণে মই সেইটোৱে কৈছোঁ যে পিছলৈকেও আপোনালোকে
যিয়ে নকৰে কিয়, যেনেকেই নকৰে কিয়, য'তেই নপঢ়া কিয় ল'ৰা-ছোৱালীক ধৈৰ্য বস্তুটো শিকাব। আৰু আপোনালোকে নিজেও অলপমান ধৈৰ্যটো ৰাখিব কিন্তু দেই। মই বাৰে প্ৰতি আমাৰ ক্লাছত প্ৰত্যেকটো ক্লাছত YouTubeত মই কওঁ, ধৈৰ্য অবিহনে আমি জীৱনত সফল হ'ব নোৱাৰিম কিন্তু। আৰু বৰ্তমান যুগত এই ৰীলৰ যুগত, Instagramৰ যুগত, Facebookৰ যুগত ধৈৰ্য যাৰ থাকিব সেই ব্যক্তি, সেই ছাত্ৰ-ছাত্ৰী, সেই মানুহেহে সফল হ'ব কিন্তু। ধৈৰ্য অবিহনে নোৱাৰে। যোৱা ৫ বছৰ ধৰি পেলাই মই এনেকে ভিডিঅ' বনাই আজি ২৫,০০০ ছাবস্ক্ৰাইবাৰ হ'ব মোৰ এতিয়া জেএনভি গাইডত। ২০২১ চনৰ পৰা ২১ চনৰ অক্টোবৰৰ পৰা মই ভিডিঅ' বনাই এই এতিয়া ২-এটা মান ছাবস্ক্ৰাইবাৰ বাকী আছে, ২৫,০০০ ছাবস্ক্ৰাইবাৰ হ'ব। এতিয়া মোৰ যদি ধৈৰ্য নাথাকা হয়, আপোনালোকে মোৰ ভিডিঅ' চাবই নোৱাৰিলে হয় চাগে। মোৰ ২৫,০০০ ছাবস্ক্ৰাইবাৰ নহ'লেই হয় চাগে এতিয়া। আমি জেএনভি গাইড বনাব নোৱাৰিলেও হয় চাগে এতিয়া। সেইকাৰণে অকল পৰীক্ষা, নৱোদয় পৰীক্ষাৰ কথা কোৱা নাই মই। পিছলৈকেও জীৱনত য'তেই পঢ়ে, য'তেই থাকে, এতিয়া বৰ্তমান আমাৰ ভিডিঅ' এতিয়া বৰ্তমান চাই আছে আপোনালোকে। আৰু এমাহৰ পিছত নাচায় আপোনালোকে, সেইটো ময়ো জানো। আৰু এনেও নতুন ষ্টুডেণ্ট অহাটোও আমি বিচাৰোঁ বাৰু। নতুন ষ্টুডেণ্ট আহিলে আমাৰ ক্লাছ চলিব, ক্লাছ চলিলে আমি ভিডিঅ' বনাম, ভিডিঅ' বনালে আমি আমাৰ জীৱনটো বা আমাৰ কোচিংটো চলিব। তেতিয়াহে বস্তুখিনি আমি চলিব। সেইটো বস্তু হয়। তাৰপাছত আমি যদি স্কুলৰ কাৰণে আমি ক্লাছ-শ্লাছ আনো পিছলৈ বা নৱোদয় পঢ়ি থকা বন্ধত যদি ক্লাছ-শ্লাছ আনো, তেতিয়া আপোনালোকে আমাৰ তাত আহিব বাৰু ক্লাছ কৰিব। সেইটো বস্তু। তো এতিয়া সেইটোৱে মই ক'ব বিচাৰিছোঁ যে এতিয়া যেনেকে ধৈৰ্য যাৰ থাকিব সেই ব্যক্তিসকলে কিন্তু সফল হ'ব পিছলৈ। বহুতে YouTubeত ভিডিঅ' বনায়, বহুতে বনায়। মাজতে আমাৰ ভিউজো কমি যায়গে। এতিয়া আমাৰ যেনিবা ডিচেম্বৰ পৰীক্ষা শেষ হোৱাৰ লগে, লগে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' তেনেকুৱাকে আমাৰ ইমান ভিউজ নাথাকে। ইমান ছাবস্ক্ৰাইবাৰো নাহে। কাৰণ সেই সময়ত ইমান নৱোদয়ৰ কাৰণে পৰীক্ষা নাচায়। তো সেইটো চাই পেলাই যদি মই অধৈৰ্য হৈ যাওঁ, ভিউজ অহা নাই, এতিয়া ইমান ভিউজ আহি আছে, পিছলৈ ভিউজ অহা নাই, তেতিয়া নহ'ব কিন্তু। তেতিয়া মই সফল হ'ব নোৱাৰিম। সেই একেটাই বস্তু জীৱনত যিয়ে নকৰক কিয়, য'তেই নাথাক কিয়, ধৈৰ্যটো বস্তুটো শিকাব। আৰু এই যিটো পিছফালৰ মোবাইলৰ এইটো বস্তু আছে, এই বস্তুটোক পাৰিলে পৰাপক্ষত কম ব্যৱহাৰ কৰিব অলপমান। এতিয়া ময়ে কেমেৰা লৈ পেলাই ভিডিঅ' বনাই আছোঁ আপোনালোকক। মানে কিয় চব জেগাত চব বস্তু নহয় কিন্তু। ঠিক আছে? চব জেগাত চব বস্তু নহয়। তাতে মই নিজে দেখিছোঁ যে কিছুমান মই উত্তৰসমূহ লাষ্টত ষ্টুডেণ্টক বৰ্ডত লিখি দিলোঁ আৰু। যিহেতু কপিসমূহ আমি চাব পৰা নাই যে লগালগ তোমালোকে চাই লোৱা কিমানটা শুদ্ধ হৈছে, কিমান ভুল হৈছে, যোৰহাটৰ ষ্টুডেণ্টখিনিয়ে লগালগ গম পাই গ'ল। আৰু বাহেতা চাৰিআলিতো ধৃতিস্মিতা বাইদেৱে আনচাৰখিনি কৈ দিলে। যিহেতু আমি সময় মিলাব পৰা নাই। তো তাত দেখিছোঁ যে আনচাৰ বৰ্ডত লিখিছোঁ, লিখা হোৱাই নাই, গাৰ্ডিয়ানসকলে আপোনালোকে আহি পেলাই ফটো মাৰি আছে। তাত ষ্টুডেণ্টৰ মুখৰ আগত আহি গৈছে, বহুত ষ্টুডেণ্টে দেখা পোৱা নাই, তেনেকুৱা সমস্যা হৈছে। বিশেষ ইমান একো কোৱা নাই বাৰু মই আৰু তাত। খালি মই আজি জনাইছোঁ যে আপোনালোকে সেই বস্তুখিনি ইমান আম, মানে কি ক'ম আৰু অলপমান ধৈৰ্য ধৰি ৰ'ব কিছুমান বস্তুত। এতিয়া ষ্টুডেণ্ট এজনৰ ব্যৱহাৰৰ পৰা লৈ, ধৈৰ্যৰ পৰা লৈ, বহাৰ পৰা লৈ, ৰহন থাকা-চাকা গোটেই ঘৰত আহে কিন্তু, ঘৰৰ পৰা আহে। মাক-দেউতাকৰ পৰা লৈ, গোটেই গাঁওখনৰ পৰা লৈ, গোটেই ঘৰৰ পৰিৱেশটোৰ পৰা এজন ষ্টুডেণ্টৰ গঢ় লয় আমাৰ। তো সেই পৰিৱেশটো আপোনালোকে দিব লাগিব আপোনালোকৰ ল'ৰা-ছোৱালীক। আৰু তাত দেখিছোঁ যে বহুতে ফটো উঠিছোঁ আমি। মই নিজেও ফটো মাৰি দিছোঁ বহুত ষ্টুডেণ্টৰ। মই বহুত যোৰহাটত বহুত ষ্টুডেণ্টৰ আমি চেলফি মাৰিছোঁ, বহুতে ষ্টেটাছো দিছে, ভালো লাগিছে। মই নিজেও প'ষ্ট কৰিছোঁ, ফেচবুকত দিছোঁ ফটো। বহুত ভাল লাগিছে, ষ্টেটাছত দিছোঁ, বহুত ভাল লাগিছে। সেইখিনি মই প্ৰিণ্টটো কৰি ৰাখি থৈ দিম। প্ৰত্যেক আমি ফটো প্ৰিণ্ট কৰি ৰাখি থৈ দিওঁ আমি ফ্ৰেম বনাই ডাঙৰ ডাঙৰকে। যাতে পিছলৈ আজিৰ পৰা ২০ বছৰ, ৩০ বছৰ পিছত চাবলৈ ভাল লাগিব তেনেকুৱাকে। তো সেইখিনি বস্তু। তো এতিয়া ইয়াত এটা বস্তু মই কৈ দিছোঁ। যেতিয়া এজন ষ্টুডেণ্টে তোমালোকে ছাৰ ফটো এখন উঠোৱা আহক। ফটো এখন উঠিম বুলি কোৱাৰ লগে, লগে যে উঠিব লাগিব নহয়। বা আমি মই তাত দেখিলোঁ যে ছাৰ ফটো এখন উঠিম বুলি কৈ এটাই ইফালে কৈছে, এটাই ইফালে কৈছে, মই নিজে কিবা হৈ গৈছোঁগে। মই নিজে কিবা হৈ গৈছে। এইটো মৰম তোমালোকৰ ভাল লাগিছে। খালি সেইটো নহয়। তোমালোকৰ চোৱা, কিবা এটা ছাৰ আনচাৰখিনি দিয়ক বুলি কোৱাৰ লগে, লগে যে তুমি আনচাৰখিনি পাবা, ছাৰ লিংকটো দিয়ক কোৱাৰ লগে, লগে যে তুমি লিংকটো তোমাৰ মোবাইলত আহি যাব নহয়। এই যিটো তোমালোকৰ বস্তু, ধৈৰ্য কম হোৱাৰ কাৰণে তোমালোকৰ এইখিনি বস্তু মই দেখিছোঁ। যে আমাৰ অনলাইন টেষ্ট পাতি থাকোঁ, যে ছাৰ লিংকটো দিয়াৰ
দিয়ক বুলি কোৱাৰ লগে, লগে লিংকটো তোমালোকৰ তাত নাপালে একদম একদম অধৈৰ্য হৈ যোৱা বাখৰ ফোনা-ফোনি আহি থাকিব। ফোন ৩-৪ বাৰমান মাৰি থাকিব। ছাৰ ফটো এখন উঠিম বুলি কোৱাৰ লগে, লগে মই দিওঁ বুলি ঠিক আছে মই মাৰিম বুলি লওঁহে, আকৌ ইফালৰ পৰা এটা আহিব, "ছাৰ ফটো এখন উঠিব এনেকে।" এটাক মাৰি আছোঁ, সিটোক তোমাৰ তাত যাম, তাৰপিছত তাৰ তাত যাম, তাৰ তাত যাম। ৰোৱা বুলি ক'লেও তোমালোকে নোৰোৱা। এইবিলাক বস্তু কিয় হৈছে? এইবিলাক বস্তু তোমালোকে নিজে ভাবি চোৱা। ছাৰ লিংকটো দিয়ক বুলি কোৱাৰ লগে, লগে যে লিংকটো তাত যাব লাগিব। হ'ব পাৰে আমাৰ। তোমাৰ ২ ঘণ্টা সময় আমি টেষ্টৰ কাৰণে দিওঁ। লিংকটো তোমালোকক ২ ঘণ্টাৰ ভিতৰত দিলেই হ'ল আমি। কাৰণ তোমালোকৰ পৰীক্ষা ২ ঘণ্টা পাবা। তোমালোকে ১ ঘণ্টাতে লিংক লাগি যায় কাৰোবাৰ আধা ঘণ্টাতে লাগি যায়, তেনেকুৱা নহয়। এতিয়া এই বস্তুটো কিয় হৈছে? হোৱাৰ কাৰণটো হ'ল যে আমি খুব ৰীল চাই থাকোঁ, খুব Instagram চাই থাকোঁ, খুব মোবাইল চাই থাকোঁ। সেইবাবে আমাৰ যিটো এটা বস্তুত ধৈৰ্য দিয়াৰ, এটা বস্তুত আমি ৰোৱাৰ, পেচেন্স, এটেনচন, এটা বস্তুত আমি চাই থাকাৰ ধৈৰ্য্যটো আমাৰ নাই। সেইবিলাক কাৰণত। এতিয়া এই বস্তুখিনি তোমালোকক মই যিটো ক'লো গোটেইখিনি ফটো মাৰাৰ পৰা লৈ, লিংক দিয়াৰ পৰা লৈ, টেষ্টত তোমালোকে আধা ঘণ্টা, ৪০ মিনিট, ১ ঘণ্টাতে শেষ কৰি দিয়াৰ পৰা লৈ, গোটেইখিনি তোমালোকৰ লিংক হৈ আছে ধৈৰ্য্যৰ লগতে। ছাৰ কিমান ধৈৰ্য্যৰ কথা কয়? মই কৈছোঁ। তোমালোকে নৱোদয়ত পৰীক্ষাত ছিট পোৱা, নোপোৱা, যি হয় নহয়, সেইখিনি পিছৰ কথা। খালি তোমালোকে এজন ভাল ব্যক্তি হ'ব লাগিব। অসমৰ, ভাৰতৰ কাৰণে ভাল কাম কৰিব লাগিব। তোমাৰ গাঁওখনৰ কাৰণে, তোমাৰ সমাজৰ কাৰণে, তোমাৰ মা-দেউতাৰ কাৰণে, তোমাৰ নিজৰ কাৰণে তুমি ভাল কাম কৰিব লাগিব। তুমি আগুৱাই যাব লাগিব। আৰু অহা ১০ বছৰত এটাই বস্তু মই কৈ দিছোঁ আজিয়ে, যাৰ ধৈৰ্য্য ধৰি এটা কাম, ২টা কাম বা ৩টা কাম তুমি কৰিছা, সেইকেইটা কামত যদি তুমি লাগি থাকা, সেইকেইটা কাম যদি ভালকে কৰি থাকা, নিশ্চয় তুমি সফল হ'বা। তুমি লাগিলে চৰকাৰী APSC, UPSC চাকৰি পৰীক্ষাই দিয়া, লাগিলে তুমি হাজিৰাই কৰা, লাগিলে তুমি মিস্ত্ৰীয়ে হোৱা, লাগিলে আমাৰ নিচিনাকে তোমালোকে YouTubeত পঢ়াই থাকা, লাগিলে তুমি ব্লগিঙে কৰা, লাগিলে তুমি Facebookত লাইভে কৰা, লাগিলে তুমি গেমে খেলি থাকা মোবাইলত। যিয়ে কাম নকৰা কিয়, এটা কামত যদি তুমি ধৈৰ্য্য ধৰি বা ২টা কামেই কৰা, এতিয়া বহুতে কি কৰে দিনত চাকৰি কৰে, ৰাতি বেলেগ কাম কৰে, তেনেকুৱা টাইপত। তো যিয়ে নকৰা কিয় ২, ৩টা, ৫টা যেইটাই কাম নকৰা কিয়, ধৈৰ্য্য ধৰি সেইকেইটা কামত যদি তুমি লাগি নাথাকা, তোমাৰ নহ'ব কিন্তু। এই বাছনি পৰীক্ষাটোতে আমি দেখিছোঁ যে বহু ষ্টুডেণ্টে আগমুহূৰ্তত নপঢ়ে। শেষৰ ফালে পঢ়ি থাকে, শেষৰ ফালে পঢ়িব যায়, শেষৰ ফালে গোটেইখিনি শেষ কৰিব যোৱাৰ বাবে কি হয়? শেষৰ ফালে টেনচনটো বেছি হৈ যায়গে। শেষৰ ফালে ভয়টো বেছি হৈ যায়গে। তো সেইকাৰণে পিছলৈ আপোনালোকে সেই বস্তুখিনি চাব ল'ৰা-ছোৱালীৰ তাত। আৰু যাতে লগৰ বস্তু লগতে শেষ কৰি যায়। আপোনালোকেও আৰু আপোনালোকৰ ল'ৰা-ছোৱালীয়ে। সেইখিনিয়ে মই ক'ম। আৰু বাকী ক'ব গ'লে আমি যোৰহাট বা বাইহাটা চাৰিআলিত যিখিনি পৰীক্ষা আমি ল'লোঁ, ভাল লাগিলে ষ্টুডেণ্টৰ জ'চটো দেখি পেলাই। ষ্টুডেণ্টৰ কষ্ট, আপোনালোকৰ কষ্ট, ইমান দূৰৰ পৰা আহিছে, কোনোবা শিৱসাগৰৰ পৰা আহিছে, কোনোবা বঙাইগাঁৱৰ পৰা আহিছে, ট্ৰেইন বগাই, বগাই। বহুত কষ্ট কৰি পেলাই আহিছে, ভাল লাগিলে সেইখিনি। আমি যিমানখিনি পাৰোঁ, আমি টেষ্টখিনি ফ্ৰীকে দিম বুলি ভাবিছিলোঁ। খালি এটাই বস্তু মই কৈ দিছোঁ, ফ্ৰী বস্তুৰ মূল্য নাই কেতিয়াও। ফ্ৰী বস্তুৰ মূল্য এটাও নাই, ১% নাই। সেইকাৰণে আমি কমচে কম ৳৫০ এটা লৈছোঁ। যাতে মই ইয়াৰ পৰা যাওঁতে মোৰ খৰচা, পেপাৰ প্ৰিণ্ট কৰি লৈ গৈছোঁ, OMR শ্বীটৰ পৰা লৈ কুৱেশ্যন পেপাৰ, সেইখিনি গোটেইখিনি। বাইহাটা চাৰিআলিত আমাৰ টিচাৰ গৈছে, টিচাৰক পে'মেণ্টৰ পৰা লৈ গোটেইখিনি বস্তু ক'ৰ পৰা আহিব আমাৰ এতিয়া? আমাৰতো বেলেগ কোনেও ফাণ্ড বা কোনেও একো আমাক দিয়া নাই। আপোনালোকে যিখিনি দিয়ে সেইখিনি দিয়ে আমি চলোঁ। সেইকাৰণে কমচে কম আমি ৳৫০ এটা লৈছোঁ। ৳১০০ লোৱা নাই, কাৰণ ৳১০০ বেছি নিচিনা লাগে মোৰ কাৰণে, এটা মক টেষ্টৰ কাৰণে। ঠিক আছে? সেইকাৰণে আমি ₹৫০ লৈছোঁ। তো ইয়াতো কিন্তু বহুতৰ এটা কথা থাকিব, "সেই ৳৫০ দি কোনে টেষ্ট দিব যায়? নিদিওঁ যা।" তো তেনেকুৱা টাইপতো আছে। যোৱা ৭ তাৰিখে যিটো আমাৰ অফলাইন টেষ্ট হৈ গ'লগে। আৰু বহুতে তেনেকুৱা টাইপতো আছে বাৰু। যি হওক, বাকী ভাল লাগিলে এইখিনি বস্তু। তো মই সেই এক্সপেৰিয়েঞ্চটোৰ পৰা আপোনালোকক মই জনাইছোঁ যে যেতিয়া আমি কিবা এটা কাম কৰিম, যেতিয়া কিবা এটা কৰিম, তেতিয়া অলপ লাহে-ধীৰে আমি কৰিলেও হয়। সেইখিনি মানে অলপমান লাহে-ধীৰে কৰিলেও ভাল, লাহে-ধীৰে কৰিলেও হয়। তো সেইটো বস্তু অলপমান লাহে-ধীৰে কৰিব। আৰু ইয়াৰ লগতে
এই পৰীক্ষাটো ২ দিন আছে। ২ দিনত আপোনালোকৰ ল'ৰা-ছোৱালীক গোটেইখিনি একেলগতে হজম কৰাব কেতিয়াও নোৱাৰে। মই এটাই কথা ক'ম, যিখিনি পাৰে সেইখিনি চাওক, যিখিনি নোৱাৰে সেইখিনি নালাগে, কোনো কথা নাই। এনেকুৱা নহয় যে গোটেইখিনি আপুনি হজম কৰিব লাগিব এক ৰাতিতে, নহয়। আৰু ১২ তাৰিখৰ দিনাখন যিমান পাৰে অলপ ৰেষ্ট কৰিব দিব ল'ৰা-ছোৱালীক। আৰু পিছলৈকেও মোবাইলটো একেবাৰে নিদিব আপোনালোকে। তাৰপিছত যিমান পাৰে আমাৰ বেলেগ কামবিলাকত অলপ লগাই থাকিব ল'ৰা-ছোৱালীক। পঢ়া, খেলাৰ পৰা আদি কৰি বেলেগ যিমান বেলেগ কাম আছে মোবাইলটোৰ বাহিৰে সেইখিনিত লগাই থাকিব। ভাল কামত লগাব সদায়। আৰু অলপমান ধৈৰ্য্যটোৰ বিষয় শিকাব আপোনালোকে। আৰু পাৰিলে আপোনালোকে অলপমান কিছুমান গাৰ্জেনৰ ধৈৰ্য্যটো একেবাৰে নাই। বেয়া নাপাব কোৱাৰ কাৰণে মই কৈ দিছোঁ খোলাকে। তো সেইখিনি বস্তু আমি ঠিক কৰিব লাগিব। যিহেতু মই নিজেও দেখিছোঁ। সেইকাৰণে মই কৈছোঁ আৰু। কোনোবাই বেয়া পালে যদি বেয়া পাইছে একেবাৰে বেয়া নাপাব। একদম ছৰী। সেইটোৱে মই ক'ম। তো ইয়াতে মই আৰু এটা লাষ্ট পইণ্ট এটা কৈ দিছোঁ। তো বহুতে মানে আমাৰ কি হয় পে'মেণ্টবিলাক যিহেতু আমাৰ অনলাইন ক্লাছ চলা যায়। বহুতে ক্লাছ লৈছে, বহুতে লোৱা নাই। তো বহুতে পে'মেণ্ট-চেমেণ্ট নিদিয়ে। বহুত কামোৰ দি থাকিব লাগে আমি। আৰু কেতিয়াবা কি হয় কিছুমানে পে'মেণ্ট কৰিলেও আমাক ২-৩টামান নাম্বাৰ থাকে। কোনোবা ষ্টুডেণ্টৰ ২-৩টামান নাম্বাৰ থাকে। তো কি হয় বেলেগ নাম্বাৰৰ পৰা পঠিয়াই দিয়া যায় ৰিচিপ্টখন। তাৰপিছত মই কেতিয়াবা থাকি যায় এনেকুৱাকে। যেতিয়া আমি বস্তুখিনি ফাইনেল কৰি পেলাই চাওঁ, তেতিয়া কাৰোবাৰ ৰিচিপ্টখন নাপাওঁ, কিবা নাপাওঁ। তেতিয়া আমি সোধা যায় যে আপোনাৰ পে'মেণ্ট এটা বাকী আছিলে এনেকুৱাকে। তো কোনোবাই কয় ছাৰ আমি দিলোঁ। তেতিয়া আমি কওঁ যে ৰিচিপ্টখন দিয়ক। যোৱা ২ দিনমান আগতে এজন গাৰ্জেনক মই দিলোঁ যে আপোনাৰ পে'মেণ্টটো বাকী আছিলে আপুনি হেৰি কৰে মানে তো তেখেতে লিখিলে যে দুবাৰ পে'মেণ্ট কিবা দিয়াটো লোৱাটো উচিত নহয়, ভাল নহয়, কিবা নহয়। তো মোৰ সেইটো বস্তু অলপ বেয়া লাগিলে বহুতখিনি ক'ব গ'লে। তো যিমান পাৰোঁ আমি ষ্টুডেণ্টৰ কাৰণে কম ফিজত, কম পইচাত, কম বস্তুত বেছি দিব বিচাৰোঁ। তো তাত মই যদি সুধিছোঁ মোৰ তাত ৰিচিপ্টখন অহা নাই বা ৰিচিপ্টখন আপুনি বেলেগ নাম্বাৰৰ পৰা পঠিয়াইছিলে, সেইকাৰণে মোৰ খেলি-মেলি লাগিলে। তো মানে অত্যাধিক বেয়া লাগিছে ক'ব গ'লে। সেইকাৰণে মই কৈছোঁ, এনেই এইবিলাক কথা কোৱা নাযায়। বহুত কাহিনী থাকে আমাৰ। ডেইলি কাহিনী চলিয়ে থাকে। ডেইলি গাৰ্জেনক আমি কৈ থকা যায় ফিজ দিয়ক, ফিজ দিয়ক, ফিজ দিয়ক। তাৰপিছতো ফিজ-চিজ নিদিয়ে। ষ্টুডেণ্টক আমি ক্লাছৰ পৰা উলিয়াই দিব বেয়াও লাগে বাৰু। তো খুব অত্যাধিক বেয়া লাগিলে মোৰ সেইটো বস্তু পাই পেলাই বাৰু। তেনেকুৱা টাইপত কিবা যদি আপোনালোকক কৈছোঁ, তেনেকুৱা টাইপত যদি কোনোবাই বেয়াও পাইছে আমাক, মই আকৌ এবাৰ ছৰী বুলি কৈছোঁ। মই আপুনি যদি ভিডিঅ'টো চাই আছে মই আপোনাকো ছৰী বুলি কৈছোঁ। বেয়া নাপাব। তাৰপিছত বাৰু মই লগালগ মই সেই পেৰেণ্টছ বা গাৰ্জেনজনক মই ক'লোঁ, "বেয়া নাপাব, ছৰী। আমি কেতিয়াবা ৰিচিপ্টটো থাকি যায় আৰু তেনেকুৱাকে।" তাৰপিছত মই আকৌ তেখেতৰ বেলেগ নাম্বাৰ আছিলে, বেলেগ নাম্বাৰত চেক কৰিলোঁ। গম পালোঁ তেখেতে কেতিয়াবাতে পে'মেণ্টটো ক্লিয়াৰ কৰি থৈ দিছে। এনেকুৱা হ'ব পাৰে যে তেখেতৰ পে'মেণ্টটো ক্লিয়াৰ কৰি থৈ দিছে যিহেতু চাগে সোধাৰ কাৰণে বেয়াও হ'ব পাৰে। কোনো ডাঙৰ কথা নহয় সেইটো। খালি মোৰ বেয়া লাগিলে খালি মই আজি কৈছোঁ বেয়া নাপাব তাত। আৰু তেনেকুৱা টাইপত কিবা-কিবি যদি কাৰোবাক কওঁ গাৰ্জেন, অভিভাৱকসকলক কেতিয়াবা কিবা যদি ফিজৰ কথাই কওঁ, কিবা যদি কওঁ, চাওক সেইখিনিত আৰু বেয়া নাপাব। মই একদম শেষত ছৰী কৈছোঁ, ক্ষমা কৰিব। কিবা যদি ভুল কৰিছোঁ, কাৰোবাক যদি কিবাকৈ কৈছোঁ, কাৰোবাক যদি কিবা অলপ টানকৈ কৈছোঁ, ক্ষমা কৰিব, বেয়া নাপাব। এনেই নকওঁ, এনেই কাকো একো বেয়াকৈও নকওঁ। কেতিয়াবা অলপমান মানে খুব মানে ক'ব গ'লে ফিজ পাতিবিলাক নিদিলে। আমাৰ ছিষ্টেমটো আমাৰ গোটেই বস্তুখিনি আপোনালোকৰ ফিজ পাতি পৰাই চলে। বেলেগ আমাৰ ইনকাম নাই। গোটেইখিনি মই নিজে চলাই আছোঁ। আমাৰ বহুতখিনি মানুহ আমাৰ লগত জড়িত হৈ আছে, বহুত শিক্ষক জড়িত হৈ আছে। গোটেইখিনি ভাল আমাৰ শিক্ষক। কোনোবাই PhD কৰি আছে, কোনোবাই APSCৰ কাৰণে পঢ়ি আছে। কোনোবাই আমাৰ দুজন মানে ইউনিভাৰ্চিটিত পঢ়াইও আছে, সংগীতা বাইদেৱে ইউনিভাৰ্চিটিত পঢ়াই আছে আৰু বহুতে PhD কৰি আছে। বহুতে চাকৰিও কৰি আছে বেলেগ তেনেকুৱাকৈ। আৰু কংগন ছাৰটো আমাৰ লগত আছেই। কংগন ছাৰৰ ভিডিঅ' এটা মই যোৱাকালি দিছিলোঁ। UKত থাকে, লণ্ডনত থাকে, মানে ইংলেণ্ডত থাকে। তো সেই তেনেকৈ আমি যিমানখিনি পাৰোঁ আমাৰ নিজৰ ফালৰ পৰা বস্তুখিনি চলাই আছোঁ। এতিয়া বাজিছে মোৰ 11:30। ৰাতি 11:30 বাজিছে। মই ভিডিঅ'টো ৰাতিপুৱা আপোনালোকে চাব পৰাকৈ দি দিম। তো কাৰোবাক যদি কিবা এনেকুৱাকৈ কোৱা যায়, কাৰণ খুব টানত পৰি পেলাই কওঁ দেই, এনেই নকওঁ। কেতিয়াবা ফিজ
গাৰ্জেনৰ পৰা মানে ইমানেই সাংঘাতিক দিগদাৰ হয়, ইমানেই সাংঘাতিক দিগদাৰ পাওঁ, লাষ্টত মানে উপায় নোহোৱাত ক'বলগীয়া হৈ যায়গে আৰু অলপ টানকে। পিছতকে বেয়াও লাগে। খালি নক'লেও নহয়, নহয়। আপোনালোকৰ ফালৰ পৰা সেইখিনি বস্তু বহুত প্ৰব্লেম পাওঁ মানে ক'ব গ'লে। এই বছৰ বহুত সাংঘাতিক প্ৰব্লেম পাইছোঁ, ক'ব গ'লে আৰু। খালি ষ্টুডেণ্টক ক্লাছৰ পৰা উলিয়াই দিবলৈকো বেয়া লাগে। আনহাতে এতিয়া ষ্টুডেণ্টজনৰনো কি ভুল আছে? মাক-দেউতাকে ফিজ দিয়া নাই যিহেতু, সেইটো এটা কথা। ত' সেইখিনিয়ে আৰু বেছিকে নকওঁ বাৰু। ত' এইখিনিয়ে মই ক'লো। ধন্যবাদ সকলোকে। বহুত দেৰি হৈ গ'ল বাৰু, 20 মিনিটমান হৈ গ'ল। যদি এইখিনিলৈকে চাইছে, ভাল লাগিলে। সকলোকে শেষত ক্ষমা কৰিব কিবা যদি ভুলকে ক'লোঁ, কাৰোবাক যদি কিবা ক'লোঁ, কাৰোবাক যদি কিবা বেয়া লগাকে ক'লোঁ, কাৰোবাক যদি দুবাৰকে ফিজ খুজিছোঁ, বেয়া নাপাব একদম। একেবাৰে চৰি। ত' যিমান পাৰোঁ আমি সকলোৰ লগত মিলি থাকিব চেষ্টা কৰোঁ আৰু। কাৰো বেয়া চিন্তা নকৰোঁ, সকলোৰে যাতে ভাল হয় সেইটোৱে চিন্তা কৰোঁ আৰু। ধন্যবাদ জেএনভি গাইডৰ লগত জড়িত হৈ থকাৰ বাবে সকলো অভিভাৱকক। ধন্যবাদ একদম শেষত।